গুৱাহাটীৰ পিছত কৃত্ৰিম বানপানীৰ কবলত এইবাৰ যোৰহাট নগৰৰ বহু অঞ্চল। যোৰহাটৰ ৰজা মৈদাম নিউ কলনীত কৃত্ৰিম বানৰ কবলত পুৱা অহা এজাক বৰষুণতে দুপৰীয়া পৰ্যন্ত একাঠো পানী। প্ৰতি বছৰে কৃত্ৰিম বানৰ কবলত থকা অঞ্চলটোক লৈ কাণ সাৰ নাই জিলা পৌৰসভাৰ। খৰালি কালত বহি থাকি বাৰিষা আহিলে মনত পৰে বিভাগীয় কৰ্তৃপক্ষৰ। আজি মোৰ ঘৰত মই অনুষ্ঠান এটা পাইছিলোঁ বানপানীৰ কাৰণে, বানপানী বুলিয়ে ক'ব লাগিব। বানপানীৰ কাৰণে মই অনুষ্ঠানটো কৰিব নোৱাৰিলোঁ, মই ওপৰতে ৰিচিভ কৰিবলগীয়া হ'ল। আৰু কিয় মই নিজেই ৰাইজক মাতি ৰাইজে এতিয়া কিয় কিছুমান মানুহ বাটৰ পৰা উলটি গুচি গৈছে। মই ইমানো যা যোগাৰ কৰিও তাৰমানে মানুহখিনি মই শুশ্ৰূষা কৰিব নোৱাৰিলোঁ। আৰু মই নিজেই কি কৰিছোঁ আপোনাৰ এইপিনে চাবহি পাৰে। অকল মোৰ বুলিয়ে নহয়, এইফালে চব মানুহে ড্ৰেইনটোৰ কাৰণে মাটি এৰি দিছে। মই এতিয়া এই ৱাল বা এইটো মোৰ আগৰ ৱাল ড্ৰেইনটো হওক বুলি মই মাটি এৰি দিছোঁ। এই দিনকে দিন এই কৃত্ৰিম বানৰ সমস্যাটো বাঢ়ি গৈ আছে। বিশেষকৈ এই ১ নম্বৰ ৱাৰ্ডৰ যিটো সমস্যা, এই নিউ কলনী ৰজা মৈদাম নিউ কলনী ১ নম্বৰ ৱাৰ্ড, এই সমস্যাটো যেন এটা স্থায়ী সমস্যা অনুভৱ হয়। ৰাইজে তেনেকৈ ইয়াৰ অঞ্চলৰ ৰাইজে তেনেকেই অনুভৱ কৰে। এই সমস্যাৰ কোনো সমাধান নাই নেকি? কিন্তু আজিৰ বিজ্ঞানীৰ যুগত, আজিৰ বিজ্ঞানৰ প্ৰযুক্তিৰ যুগত এনেধৰণৰ সমস্যা সমাধান নাই, সেইটো বাৰু কোনো বিশ্বাস কৰিবনে? আজি ডাঙৰ ডাঙৰ পুল হৈ আছে, কিমান কোটি কোটি হাজাৰ কোটি টকা তাত ইনভেষ্ট হৈ আছে, কিন্তু ৰাইজৰ যিবিলাক মৌলিক সমস্যা, যাতায়াতৰ সমস্যাৰ লগত বাকী বহুত সমস্যা জড়িত হৈ থাকে। তেনে এটা অৱস্থাত সদায় তেনেকুৱা এজাক বৰষুণ দিলে যিটো অঞ্চল পানীত ডুব গৈ থাকে, এই অৱস্থাটো লৈ যিটো অঞ্চল যোৰহাটৰ ভিতৰত আটাইতকৈ পুৰণা পৌৰসভাৰ অন্তৰ্গত, যাৰ কাৰণে ইয়াক ১ নম্বৰ বুলি কোৱা হয়। আৰু এই অঞ্চলত বহু সম্ভ্ৰান্ত পৰিয়াল, বহু কৃতি মানুহ, বহু বিখ্যাত মানুহ এই অঞ্চলত জন্মগ্ৰহণ কৰিছে আৰু মানে বিভিন্ন ধৰণৰ সাফল্য অৰ্জন কৰিছে, কৰ্মক্ষেত্ৰত হওক, শিক্ষা ক্ষেত্ৰত হওক। এনেধৰণৰ এটা সন্মানীয় ৱাৰ্ডৰ এনেকুৱা এটা সমস্যা, এই সমস্যা যদি সমাধান নাই বুলি কোনোবাই ভাবে, তেতিয়া আৰু কি ক'ব লগা আছে? মই ভাবোঁ যোৰহাট পৌৰসভা মূল দায়িত্ব কেৱল ৱাৰ্ড কমিশ্যনাৰ নহয়, যোৰহাট পৌৰসভাৰ মূল দায়িত্ব জনগণৰ ৰাইজৰ এইবিলাক মৌলিক সমস্যা সমাধান কৰা। বিশেষকৈ নৱনিৰ্বাচিত বিধায়কজন ইয়াত গুৰুত্ব দিব লাগে, স্থানীয় জিলা প্ৰশাসন ইয়াত গুৰুত্ব দিব লাগে। আৰু নহ'লে আজি ৰজা মৈদান ডুব গৈছে, আৰু যদি কোনো বৈজ্ঞানিক পৰিকল্পনা নাথাকে, গোটেই যোৰহাটৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলবিলাক এনেধৰণৰ সমস্যাত সন্মুখীন হ'ব লগা হ'ব। গতিকে মোৰ একান্ত অনুৰোধ, প্ৰশাসনে সময় থাকোঁতে ব্যৱস্থা লওক। নহ'লে আমি এনেকুৱাও শুনিছোঁ এই অঞ্চলৰ ৰাইজে নিজৰ ঘৰ বাৰী বিক্ৰী কৰি ওলাই যাব লগা হৈছে। খিলঞ্জীয়া ৰাইজে যদি নিজৰ ভেটি মাটি কোনোবাই দখল কৰা বুলি কয়, কিন্তু তাতকৈও ডাঙৰ কথা, প্ৰাকৃতিক সমস্যাৰ কাৰণে খিলঞ্জীয়াই যদি নিজৰ মাটি ভেটি এৰিব লাগে, তাতকৈ দুখৰ একো হ'ব নোৱাৰে। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ